নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আধাৰ কাৰ্ড কেন্দ্ৰৰ পৰা আপোনালোকৰ নতুন ভেকেন্সি কিছুমান আহিছে আৰু সেই ভেকেন্সিখিনি অসমৰ ভালেকেইখন ডিস্ট্ৰিক্টৰ পৰা আহিছে ক'ত কি ভেকেন্সি আহিছে মই তাৰে ডিটেইলছখিনি আপোনালোকক দেখুৱাই আছো চাই যাব প্ৰথমতে আপোনালোকে ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক দিম তা সেই লিংকটোত ক্লিক কৰি ল'ব এপ্লাই কৰিবৰ কাৰণে হেতু লিংক হয় সেই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখন ইন্টাৰফেস আহিব এটো আধাৰ কাৰ্ডৰ আপোনালোকৰ অফিচিয়েল ওয়েবসাইট হয় CSC চেণ্টাৰৰ আৰু ইয়াতে অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকৰ আসাম ষ্টেটৰ কাৰণে ভেকেন্সি কি আহিছে চাই গোটেইখন ষ্টেটৰ কাৰণে ভেকেন্সি সেমে হয় মানে যেটো পোষ্ট ওলাইছে হেতু একে হয় আধাৰ সুপাৰভাইজাৰ আৰু অপাৰেটৰৰ পোষ্ট হয় তো অসমৰ কাৰণেও সেই একে পোষ্ট যিখিনি অসমৰ ক্যান্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে ইয়াত এপ্লাই বাটন এপ্লাই নাও বুলি দিয়া আছে এপ্লাই নাওত ক্লিক কৰিব লাগিব আৰু আপোনালোকৰ যেটো লাষ্ট ডেট হয় আসামৰ কাৰণে যেটো লাষ্ট ডেট হয় হেতু 31 জানুৱাৰী 2025 ইয়াত দিয়া আছে সব সো যিসকলে এপ্লাই কৰে তেওঁলোকে ইয়াতে প্ৰথমতে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইখন ইন্টাৰফেস আহিব আহাৰ পিছত আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব আৰু এপ্লাই নাওত ক্লিক কৰাৰ পিছত অলপমান ওয়েট কৰিব পেজটো লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকৰ এইখন ইন্টাৰফেস আহিব ইয়াত দিয়া আছে application are invited for the post to be filled purely on contract basis of for a period of 1 year etu contractual post hoy ek bosorer karone contract period pisot extend hobo pare yate post aise aadhar supervisor aru operator district wise last date yate 31st January 2025 hobo aru district kon kikhon ase yate dia ase Baksar karone eta Dimahasor karone duta Hailakandi karone eta aru Karimganj karone eta qualification আপোনালোকৰ ইয়াতে 12 পাস কৰা হ'ব লাগিব বা মেট্ৰিকৰ লগতে যদি 2 বছৰৰ ITI কৰা আছে এপ্লাই কৰিব পাৰিব বা কিছুমানৰ যদি মেট্ৰিক পাস কৰাৰ লগতে 3 বছৰৰ পলিটেকনিক ডিপ্লোমা আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াতে দিয়া আছে candidate should have Aadhaar operator supervisor certificate issued by testing and certifying agency authorized by Uday for delivering Aadhaar service আৰু আপোনালোকৰ বেসিক কম্পিউটাৰ স্কিলও থাকিব লাগিব সো এই পেজটো তলত আহিলে ইয়াতে এপ্লাই নাও বুলি এটা বাটন আছে এপ্লাই নাও বাটনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে ফৰ্মখন আহি যাব এইখন আপোনালোকে অনলাইনত ফিল আপ কৰিব লাগিব ফিল আপ কৰি সাবমিট কৰিব লাগিব ইয়াত প্ৰথমতে আপোনালোকৰ নিজৰ নামটো ইয়াতে ভালকে টাইপ কৰি দিব নিজৰ নামটো টাইপ কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰটো দিব দিয়াৰ পিছত ইয়াতে নিজৰ ইমেইল আইডিটো দিব আৰু নিজৰ যেটো পান কাৰ্ডৰ নাম্বাৰ হয় সেই পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে দি দিব ডেট অফ বাৰ্থটো দিব ইয়াত তাৰ পিছত আপোনালোকৰ ষ্টেট এপ্লাইড ফৰ কোনখন ষ্টেটৰ কাৰণে এপ্লাই কৰিছে হেতু ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পিছত ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে হেতু ইয়াতে আহিব হেতু ডিস্ট্ৰিক্টটো আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে হাইয়েষ্ট কোৱালিফিকেশন দিয়া আছে গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন সো আপোনালোকৰ কি গ্ৰেজুৱেচন কৰা আছে পোষ্ট গ্ৰেজুৱেচন কৰা আছে হেতু ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ টোটাল এক্সপেৰিয়েন্স যদি আছে তেতিয়া হলে ইয়াতে সিলেক্ট কৰিব কিমান বছৰৰ এক্সপেৰিয়েন্স আছে ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ ৰেসিডেন্ট অফ ষ্টেট আপোনালোকৰ এটো আসাম হ'ব আৰু ৰেসিডেন্ট অফ ডিস্ট্ৰিক্ট কোনখন ডিস্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰি আছে মানে আপোনালোকৰ কোনখন ডিস্ট্ৰিক্টত থাকে হেতু ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে দিয়া আছে আপলোড ৰিজিউমি আপোনালোকৰ যিখন বায়োডাটা হয় সেই আপডেটেড বায়োডাটাখন ইয়াতে চুজ ফাইলত ক্লিক কৰি কিনে ইয়াতে আপলোড কৰি দিব আৰু আপলোড কৰি দিয়াৰ পিছত ইয়াতে জেন্ডাৰ আপোনালোকে মেল ফিমেল যেটো হয় এটো টাইপ কৰিব সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে ক্যাপচা এটা দিয়া আছে এই ক্যাপচাটো ফিল আপ ক্যাপচাটো ইয়াতে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত ইয়াতে যেটো সাবমিট বাটন বুলি দেখা পাইছে এই সাবমিট বাটনত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ যিখন ফৰ্ম সেইখন অনলাইনত সাবমিট হৈ যাব আৰু এই পোষ্টৰ কাৰণে এপ্লাই কৰা আপোনালোকৰ হৈ যাব সো আশা কৰো আপোনালোকে গোটেই ফৰ্মখনৰ প্ৰসেসটো ভালকে বুজি পালে কিবা যদি বুজি নাপায় কমেন্ট কৰিব সো এইখিনি আছিল আজিৰ ইনফৰমেশন দিবলগীয়া সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ